কৃষ্ণপদ সেৱাতক হৰে সবে দুখ তাহাকে বুলয় ৰাজা আত্যান্তিক সুখ কহো আৰু ভাগৱত ধৰ্মৰ লক্ষণ বিমৰিষি পূৰ্বত আপুনি নাৰায়ণ কৰিলা আপোন মুখে নিজ ধৰ্ম যত যাক জানি মহা সুখে মূঢ় জনু তৰে অজাতি পাতকি যাক জানিলে নিস্তৰে পৰম ভকতে যাক নিতে কৰে ৰতি সেহি ভাগৱত ধৰ্ম জানিবা নিপতি যি ভকতে সদায় ৰতি থাকে পৰম প্ৰভু ভগৱন্ত হল ভকতৰ প্ৰাণ যেনেকৈ গোপীসকলে কৃষ্ণক প্ৰাণ ঢালি ভাল পাইছিল আৰু তুমি কেতিয়া সুখ পাবা আত্মিক সুখ যেতিয়ালৈকে তুমি নোপোৱা শৰীৰৰ সুখ ক্ষণস্থায়ী এই শৰীৰটো কিমান খাদ্য দিছো বাৰু একেবাৰে জন্মৰ পৰা মৃত্যুলৈকে যিমান বিলাক খাদ্য দিলো হিমালয় পৰ্বতটো সমান হলতেন নাই কিন্তু যতেক খাই ততেক ক্ষীণাই যায় যিমান খালো সিমান শুকাই গলো কেলে হাতী সমান বল হব লাগিছিল নহয় চকুৱে দেখি থাকিব লাগিছিল কাণে শুনি থাকিব লাগিছিল ছাল একদম সুন্দৰ হৈ থাকিব লাগিছিল এতিয়াতো কেনেকুৱা খাদ্য হয়নে যিমান খাই সিমান শুকাই যায় আৰু লাখুটিডালে জীৱনৰ সম্পদ হয় এদিনাখন তোমাক সমস্ত বিলাকৰ ভৰসা হব লাখুটিডাল চশমাযোৰ নহলে ভাগৱত নেদেখা এতিয়া ভাও এটা ধৰি আছো এতিয়া প্ৰকাণ্ড ভাও কিন্তু যিদিনাখনি আওখৰা হব ভাওনা হব সেইদিনাখনি যদি কৃষ্ণ নাম মুখলে নাহে ভাগৱত ধৰ্মত যিটো ভকতে যিটো ধৰ্মত ৰতি থাকে যিটো নিষ্কাম সেৱা নিষ্কাম সেৱা বুলি কলে কোনটো এতিয়া আমি আজি মই উদাহৰণ স্বৰূপেহে দিছো দেই হয় মই শিৱক ভাল পাওঁ প্ৰাণ ঢালি ভাল পাওঁ শিৱ মোৰ ইষ্ট দেৱতা ধৰি ললো মই এতিয়া মই শিৱক যিমান সেৱা কৰিছো যিমান দক্ষিণা দিছো মই যদি প্ৰতিটো দক্ষিণাত যদি মনেৰে কৈছো প্ৰভু কৃষ্ণ লটাৰী খেলৰ টিকেট এটা লৈছো কিন্তু মই গাড়ীখন কিন্তু লগাই দিবা কৃষ্ণ প্ৰভু লৰাটোৱে মেট্ৰিক দিছে ষ্টাৰটো লগাই দিবা আশাবাদী মানুহবিলাকে বেছিকে দেৱ দেৱতাক পূজে যিবিলাক আশাবাদী মানুহ ধনং দেহি পুত্ৰং দেহি ভাজাং দেহি ঐশ্বৰ্য বিভূতি ক্ষমতা কিন্তু ভক্তই আকৌ শিৱক ভালো পায় ভক্তিও কৰে কিন্তু একো নোখোজে মই পাৰ্থক্যটো দেখুৱাইছো দেই আপোনালোকক
আপুনি পৰি পৰি কাবাক সেৱা কৰিলে, ভক্তি কৰিলে, সেইটো ভক্তি নহবও পাৰে। আপোনাৰ উদ্দেশ্যটো বা কি? আপোনাৰ মনত বা কি সোমাই আছে? এতিয়া স্বাৰ্থপৰ ভকতে কিবা এটা দি পেলাই কিবা এটা বিচাৰে। সকামী ভক্ত শিৱই বা দেৱীয়ে বা ভাল পায় নে বেয়া পায়? সেইকাৰণে ভকতে সকলোকে ভাল পায়, কৃষ্ণৰ অংশস্বৰূপ সকলো দেৱ দেৱতাকে ভাল পায়, কিন্তু অকল মাত্ৰ উপাস্য দেৱতাক ভগৱান কৃষ্ণ, তাকো তেওঁ কেতিয়াও কামনা নকৰে। প্ৰভু, মোৰ এটাই মাত্ৰ কামনা, মৃত্যুৰ সময়ত যাতে মই তোমাৰ নাম ল'ব পাৰো। তেওঁ জানে পুত্ৰ, ধন, জন, ঐশ্বৰ্য, বিভূতি, মান, সন্মান এইবিলাক সদায় থকা বস্তু নহয়। ভগৱান কৃষ্ণ থাকোতে অৰ্জুনৰ যিটো দপদপনি, আৰু ভগৱান কৃষ্ণ বৈকুণ্ঠ পুৰাণৰ পাছত অৰ্জুনক গৰখীয়া লৰাই এছাৰিয়ে কোবাইছিল। তেওঁ শক্তি আছিল নে? আছিল জানো? সংসাৰত এইবিলাক সকলোবিলাক মিছা বুলি ভকতে জানে, কেৱল কৃষ্ণৰ চৰণৰ বাদে। সেইকাৰণে ভকতে কেতিয়াও ভগৱন্ত কৃষ্ণ প্ৰভুৰ চৰণত কেৱল নিষ্কাম সেৱা কৰে। প্ৰভু, যতে মৃত্যু নহওঁ মই যেন তোমাৰ নাম ল'ব পাৰো, যতে জন্ম নহওঁ মই যাতে তোমাৰ নাম ল'ব পাৰো। কাৰণ তোমাৰ নামত যিমান আনন্দ আছে, কোটি টকাও সিমান আনন্দ দিব নোৱাৰে। এই কথাটোকে আমাক কৈছে। হে ৰাম, যাক জানি মহাসুখে মোৰ হজনু তৰে, অজাতি পাতকি যাক জানিলে নিস্তৰে। পৃথিৱীত জাত কেইটা বাৰু? কেইটা জাত? ভাল, বেয়া। আমি পুৰুষ মহিলা বুলি যে কওঁ, পুৰুষ বুলি কোনো আমি পুৰুষ নেকি? পুৰুষ নেকি? প্ৰকৃতি। যোনি আৰু উৎপত্তিৰ কাৰণেহে যোনিবিলাক, উৎপত্তিৰ কাৰণে যোনি। আৰু আমি সকলো প্ৰকৃতি। স্বামী কোন? সি পৰম পুৰুষ। এতিয়া জাত যি কৃষ্ণক ভক্তি কৰে, ভাল কাম যদি কৰা তেতিয়া তুমি ব্ৰাহ্মণ, সৎকৰ্ম যদি কৰা তুমি মহন্ত। যদি তুমি অসৎ কৰ্ম কৰা, বেয়া কাম কৰা, বেয়া খাদ্য খোৱা, বেয়া ঠাইলৈ যোৱা, তেতিয়াহ'লে আপুনি চাণ্ডাল। কৰ্ম আৰু গুণ অনুসৰিহে জাতবিলাক। এইকাৰণে কৈছে অজাতিও যদি তোমাৰ কৃষ্ণৰ ভক্তি কৰে তেতিয়াহ'লে তেওঁলোকো গতি পায়। ৰত্নাকৰ বাল্মীকি হৈ গ'ল, বেইছা পিংগলা সতী হৈ গ'ল, নিজজুনি তুলাধাৰ ভকত হৈ গ'ল, মহাভাগৱত হৈ গ'ল। গতিকে কৃষ্ণক ভক্তি কৰিলে পৰম ভকতে যাক নিতে কৰ, অজাতি পাতকি যাক জানিলে নিস্তৰে। এতিয়া আমাৰ সমাজত আটাইতকৈ এটা বেয়া জাত পাত বিচাৰ। ভকতে ভকতক ঘিণ কৰে। আহাৰৰ বিচাৰ আছে। আমি নিৰামিষ ভোজী, মোক যদি আপুনি মাতি নি পেলাই মাছ মাংসই অন্ন দিয়ে মই খাব পাৰিমনে? নোৱাৰো। মোক যদি আপুনি মাতি নি পেলাই নিৰামিষ বইল ভাত এমুঠি দিয়ে, পৰিষ্কাৰভাৱে কৃষ্ণত যদি অৰ্পণ কৰে, আপুনি যদি হৰি ভকতিত আশ্ৰয় লৈছে, তেতিয়া মই খাব পাৰিম। সেইটো পাৰিম। কিন্তু কোনো মানুহে কাকো জাতিগতভাৱে ঘিণ কৰিব নাপায়, সেইটো মহাপাপ। কোনো মানুহে কাকো কেতিয়াও জাত্য অভিমান, এইটো আটাইতকৈ ডাঙৰ কেঞ্চাৰ বেমাৰতকৈ অতি ভয়াৱহ বেমাৰ, জাত্য অভিমান। যেনেকৈ মৌ মাখি পৰিলে ভাতৰ কাঁহীখন পেলাই দিওঁ নেকি? দিওঁ জানো? দিওঁনে? মৌ মাখি পৰিলে বাৰে প্ৰতি গাটো ধুই দিওঁনে? দিওঁনে? মৌ পৰিলে বুলি গাটো ধুই দিম নি? নিদিওঁ। ভাতৰ কাঁহী পেলাই নিদিওঁ।
মানুহে মানুহক চুই দিলে গা ধুই দিয়ে। জীয়াই থাকোতে কিছুমান মানুহক চুবলৈ নিদিয়েতো নিদিয়ে, মৰিলে খৰি দিবলৈও চুবলৈ নিদিয়ে। মৰাশৰটো চুবলৈ নিদিয়ে, হয়নে? কম কথা নে? জীয়াই থাকেতো এখেতক চুব নোৱাৰে, এইটো খাটাং। এখেতৰ প্ৰসাদটো চুব নোৱাৰে, খাটাং। তেখেত মৰাৰ পাছতো মৰাশৰটো চুবলৈ নিদিয়ে। এইটো গীতা ভাগৱতে কৈছে কেঞ্চাৰ বেমাৰতকৈও এটা ভয়াৱহ বেমাৰ, যিটো বেমাৰে অসমখনক খণ্ড খণ্ড বিখণ্ড কৰি পেলাই আজি অসমত একতা নাইকিয়া হৈ গ'ল ভাগৱত ধৰ্মৰ। এই কথাবিলাক আমাক কৈছে যে ভাগৱত ধৰ্মত সমস্ত প্ৰাণী হৰিময়। মানুহকতো আপুনি ঈশ্বৰ দেখিব লাগিবই। গছ লতিকা তৃণ তৰু জীৱ জন্তু সমস্ত প্ৰাণীক আপুনি সকলো আহিছে মানৱ জাতি কল্যাণৰ বাবে। সমস্ত আহিছে কাৰ বাবে? মানৱ জাতিৰ কল্যাণৰ বাবে। আমি সৰুতে পাওঁ এইবিলাক ভাগৱত ইমান যে ব্যাখ্যা হৈছে, ইমান কথা প্ৰয়োজন নাই। দিহকে কেইটামান কথা ধৰি লওক শান্তি পাবলৈ। সমস্ত ঈশ্বৰক অৰ্পণ কৰক আৰু এক ঈশ্বৰবাদী হওক। একত বাদে দুই নাই, একত বাদে দুই নাই। সকলোকে ভগৱানময় দেখক আৰু মানুহ মাত্ৰেই মানুহ ব্যৱহাৰ কৰক, মানৱতা বুদ্ধিটো। যে কৈছে সদায় সত্য কথা কবা, এইবিলাক আমি প্ৰথম শ্ৰেণীতে পাইছো, ক শ্ৰেণীত। অহিংসাই পৰম ধৰ্ম, কাকো নকৰিবা বঞ্চিত, দিবা কিঞ্চিত কিঞ্চিত, হয়নে? এতিয়াতো আমি প্ৰথম শ্ৰেণীতে পালো। ইমান ভাগৱতত লিখিব লাগে নেকি? 18,000 শ্লোকৰ ভাগৱতত একেটা কথাই লিখি আছে। এইবিলাক কাহিনী উপাখ্যান বিলাক কি? তাৰ মাজে মাজে মানুহক এটা কাহিনীৰ মাজেদি দি থৈ গৈছে সাৰ তত্ত্ব মৰ্ম। এই কাহিনী বিলাকৰ মাজত পৰমাৰ্থ, এইবিলাক উপাখ্যান, আখ্যান উপাখ্যান, উপ আখ্যান। এতিয়া ভাগৱত ধৰ্মৰ কথা কবলৈ যাওঁতে নিমি ৰজাৰ সংবাদৰ কথা কব লগা হল। গতিকে এই ভাগৱত ধৰ্মত আকৌ কি বুলি কলে? হে ৰাম কৰে যিটো ভাগৱত ধৰ্ম আশ্ৰয়, কদাচিতো তাৰ আৰু নাহি পাপ ভয়। কৰ্ম নকৰিও যে সমস্ত পুণ্য ফল, আপুনি উপজে দেখা ভকতিৰ বল। ভাগৱত ধৰ্মক আশ্ৰয় গ্ৰহণ কৰিলে কদাচিতো পাপলে, পাপ মানে কি বাৰু? অজ্ঞানতা। পাপ বুলি বেলেগ এটা বস্তু নাই, অজ্ঞানতা। অজ্ঞানতাই পাপ। আপুনি যিটো নাজানে সেইটোৱে পাপ। আপুনি জানিলে, জ্ঞান পালে, পোহৰ পালে। আপুনি জানিছিল ভাগৱত ধৰ্ম অহিংসাই পৰম ধৰ্ম। যদি হিংসা নাই, আন ধৰ্মে মন্ত্ৰ তন্ত্ৰ সিদ্ধ বহু হয়, ভাগৱত ধৰ্মে নাহি শিশব সংশয়। আন ধৰ্ম তন্ত্ৰ মন্ত্ৰ সিদ্ধ বহুত হয়, হৰিনাম কীৰ্তনত কিন্তু সিদ্ধ নাই। হৰিনাম কীৰ্তনত নাহি কাল দেশপাত্ৰ, নাহিক নিয়ম সংযম এক বিধি বুলি কৈছে।
শুই থাকোতেও আপুনি ঈশ্বৰৰ নাম লৈ থাকিব পাৰে। কোঠাখন মাৰি থাকোতেও কৃষ্ণ কৃষ্ণ কৰি থাকিব পাৰে। অবিৰাম গতিত কৃষ্ণ নাম আপুনি ল'ব পাৰে। অবিৰাম গতিত। অশুনি উৎক ভাগৱত ধৰ্ম আছে যত, কৰিব বেকত আজি তোমাৰ আগত। যিমানবিলাক ভাগৱত ধৰ্ম আছে মই তোমাক আজি কম। কবিৰ উপদেশ। শুনা সভা সদ পদ কৰিয়া প্ৰবন্ধ, নৱসিদ্ধ কথা ইটো একাদশ স্কন্ধ। ঘোৰ কলি যুগে ইহে তৰণ উপায়, নাহি গতি কৃষ্ণ কথা শ্ৰৱণ বিনাই। শ্ৰৱণ, কলি যুগত শ্ৰৱণ আৰু কীৰ্তন। আপুনি শ্ৰৱণ কৰক আৰু আপুনি কীৰ্তন কৰক। কীৰ্তন কৰিলে জ্ঞান হ'ব, শ্ৰৱণ কৰিলে জ্ঞান হ'ব। আজি মই যদি সংস্কৃতত একদম মন্ত্ৰৰ দৰে গাই গলোহেঁতেন, কিবা বুজি পালেহেঁতেন জানো? গুৰুজনে আমাক একেবাৰে খেতিয়ক চহা একেবাৰে বন্ধুজনেও বুজিব পৰাকৈ বুজাবলে কি কথা আছে। কীৰ্তনখন ইমান সুন্দৰকে লিখি থৈ গৈছে, তাত কি বুজাবলে বাকী আছে? কোনোবা এখন চিনেমা, কোনোবা এটা গল্প, কোনোবা এটা কবিতা, কোনোবা এটা কাহিনী, কোনোবা এখন থিয়েটাৰৰ নাটকত আজিলৈকে অধৰ্মৰ জয় দেখিছে? দেখিছে? সকলো ধৰ্মৰ জয় দেখুৱাইছে। অধৰ্মৰ পৰাজয়, সত্য সদায় জয়। আৰু ত্যাগী পুৰুষ সদায় সুখী। তথাপিতো আমি মানি লওঁনে? মানি ল'মনে? নলওঁ। কাৰণটো কি? যে আমি যিটো লৈছো এইটো দৃঢ়কে লোৱা। কলিযুগ, কলি হল এলাহ, নিদ্ৰা, ভয় আৰু বেইছা। এইকেইজনী জমৰ ছোৱালী। কলিযুগৰ মানুহৰ এলাহ বেছি। এলাহ, এলেহুৱা। সূৰ্য উদয় হোৱাৰ আগতে উঠা মানুহ কেইজন আছে? ডেকা গাভৰু কেইজন আছে? নিদ্ৰা। যি মানুহে সোনকালে শুই উঠিব নোৱাৰে, সেই মানুহে জীৱনত কেতিয়াও ভাল কাম কৰিব নোৱাৰে। যি মানুহৰ ভয়, মৃত্যু ভয়, মৃত্যুলে ভয়। বেইছা, মিছা। কেৱল পাৰ্থিৱ জগতৰ সুখৰ বাবে ঢাপলিয়াই ফুৰে। এতিয়া আমাৰ মাতৃসকলে, স্বামীয়ে সন্তান দিছে, কোটি টকাৰ সম্পদ, ৰাষ্ট্ৰপতি বনাই দিব পাৰে, ডাক্তৰ বনাব পাৰে, ইঞ্জিনিয়াৰ বনাব পাৰে, ভকত বনাব পাৰে, কবি বনাব পাৰে, সাহিত্যিক বনাব পাৰে, কোটিপতি বনাব পাৰে, মুকেশ আম্বানীৰ নিচিনাকৈ। কোনে দিলে? ভগৱানৰ অংশস্বৰূপ ব্ৰহ্মৰ পৰা সৃষ্টি স্বামীক মাধ্যম কৰি তেওঁলোকক দিলে। এতিয়া তেনেহেন কোটিটকীয়া সম্পদ বিলাক ঘৰতে এৰি থৈ পেলাই ক'ত যে ঢাপলিয়াই ফুৰিছে। সন্তুষ্ট নাই, ধৈৰ্য নাই। একেদিনাখনেই সপোন দেখে কোটি টকা লোৱাৰ। ভাগৱত ধৰ্মৰ প্ৰতি প্ৰেম নাই, পুৱা গধূলি প্ৰাৰ্থনা নকৰে, স্বামী ভক্তি নাই, গুৰু ভক্তি নাই। তেওঁলোকে যিমান ঢাপলিয়াই নুফুৰিলেও তেওঁলোকৰ ঘৰত
লক্ষ্মীয়ে বাস কৰিব জানো? কৰিবনে? কেতিয়াও নকৰে, কেতিয়াও নকৰে। তেওঁলোকে যদি 1 লাখ টকা ঘটে 5 লাখ টকা যোৱা বাট এটা ওলাই আছে। ঈশ্বৰৰ কৃপা হলে ওম নমো ভগৱত বাসুদেৱ মন্ত্ৰটোৰ যিটো মহত্ব ভকতেহে বুজি পায়। প্ৰহ্লাদক পাহাৰৰ ওপৰৰ পৰা পেলাই দিছিল, প্ৰহ্লাদৰ কিন্তু একো ক্ষতি হোৱা নাছিল, জুইৰ ওপৰত বহি আছিল। হাতী দাঁত বেকা হৈ গৈছিল। কিমান এক শক্তি, সেই শক্তি আপোনাৰ মোৰ হৃদয়ৰ মাজত আছে। মইতো এমাহৰ আগত আপোনাৰ প্ৰায় 15 ফুট ওপৰৰ পৰা পৰি গলো মূৰটো তললে দি পেলাই। কৃষ্ণ বুলি কৈছো আৰু প্ৰভু কৃষ্ণ। পুৰণা ঘৰ এটা ভাঙি আছিলো, 5টা মাথা চিলনি পৰিলে, লোহা এখপত পৰি গলো। আৰু পৰোতে মাত্ৰ প্ৰভু কৈছো মনতে ওম নমো ভগৱতে বাসুদেৱায়। মই ভাবিলো প্ৰভুৱে মোক কঁকাল হাড় সব ভাঙিলে আৰু তলফালে দিয়ে পৰিলো। প্ৰভুৱে এনেকে হাত পাতি ধৰিলে। পইচা কেইটকা খৰচ হ'ল আপোনালোকে ক'লে হাঁহি উঠি যাব। পইচা কেইটকা খৰচ হ'ল? পইচা 150 টকা এটা খৰচ হ'ল, আৰু 200 টকা 350 টকা এটা গ'ল। চিলনি 5টা গাঁঠি পৰিছিলে মূৰটোত। আপোনাৰ এই সূতাডাল 200 টকা ললে, এক্সৰে কৰোঁতে 200 টকা ললে, 350 মৰমতে চিলোৱাটো 50 টকা এটা দি দিলো। সিমানেই। মই এইটো কাৰণে কওঁ ডেকা গাভৰু বিলাকক, ঈশ্বৰৰ ওপৰত যদি আপুনি দৃঢ় বিশ্বাস থাকে, দৃঢ় বিশ্বাস, সেইকাৰণে আমি ঈশ্বৰক প্ৰাণ ঢালি ভাল পাব লাগে, খুব দৃঢ় বিশ্বাসেৰে ভাল পাব লাগে। আপোনাৰ সন্তান বেয়া হ'ব নোৱাৰে, আপোনাৰ যদি দেউতা ভাল, আপোনাৰ যদি মা ভাল, আপোনাৰ যদি ল'ৰা ভাল, আপোনাৰ যদি ছোৱালী ভাল, আপোনাৰ যদি ভাৰ্যা ভাল, আপোনাৰ যদি মনৰ স্থিতি ভাল, আপোনাতকে সুখী মানুহ পৃথিৱীত কোনোবা আছে জানো? শান্তিপ্ৰিয় ঘৰ কোনোবা আছে জানো? গতিকে আমি কলৈকো ঢাপলিয়াই ফুৰিব নালাগে। সমস্ত বিলাক আপোনাৰ পাছে পাছে, সমস্ত দেৱ দেৱতা আপোনাৰ কৃষ্ণৰ ভকতি কৰিলে সমস্ত দেৱ দেৱতা আপোনাৰ পাছে পাছে ঘূৰি ফুৰিব। আপোনাৰ পাছে পাছে ঘূৰি ফুৰিব সমস্ত দেৱ দেৱতা। কীৰ্তনে কৈছে, কীৰ্তনে কৈছে। সেই বিশ্বাসটো আনিব লাগিব, আৰু সেইমতে আপুনি সৎগুৰু পাব লাগিব। আপোনাৰ ল'ৰাটোৱে যদি ভালকে পঢ়ে, ছোৱালী এজনী ভালকে যদি পঢ়ে, সৰস্বতীয়ে ভাল পাব। আৰু আপোনাৰ ছোৱালীজনীয়ে ল'ৰাটোৱে ভাল ৰিজাল্ট কৰিব। আপুনি যদি ভালকে কৃষি কাৰ্যতে হওক, উদ্যোগতে হওক, চাকৰিতে হওক মনোনিৱেশ দিয়ে শ্ৰদ্ধা সহকাৰে, আপোনাৰ ঘৰ লক্ষী বাস হ'ব, 2টা ভঁৰাল ভৰ্তি হৈ থাকিব, আপোনাৰ ঘৰ লক্ষী নিজে নিজে বন্দী হ'ব। আপুনি আকৌ আশাবাদী হৈ পেলাই ক্ষণে ক্ষণে দেৱ দেৱতা পূজা কৰি থাকিব নালাগে। কাৰণ কৃষ্ণক ভক্তি কৰিলে সমস্ত দেৱ দেৱতা আপোনাৰ লগত থাকিব, আৰু তেওঁলোকক সদায় আপুনি সমমৰ্যাদা দিয়ক। কাৰণ কৃষ্ণৰ অংশ নহয়, আপুনি তেওঁলোকক সমমৰ্যাদাই ৰাখক, কিন্তু স্বাৰ্থপৰ নহব, নিবিচাৰিব। ভাল পাওঁ, ভালকে পঢ়া, মা দেউতাৰ কথা শুনা, দেৱ দেৱতাবিলাক ভাল পোৱা, নিজৰ পিতৃক ভাল পোৱা, নিজৰ মাতৃক ভাল পোৱা, নিজৰ মাকক ভাল পালে সকলো দেৱীয়ে তোমাক আশীৰ্বাদ থাকিব।
আৰু তেওঁলোকৰ প্ৰতি ভক্তি ৰাখা, কিন্তু তেওঁলোকক ঘনে ঘনে পূজা কৰি নাথাকিবা, আমুকটো দিয়া তামুকটো দিয়া তামুকটো দিয়া, এইবিলাক স্বাৰ্থপৰ। গতিকে তোমাক এটা বিবেক দিলে, কোটি টকা এটা সম্পত্তি দিছে, গোটেই শৰীৰটো দিছে, চকু দিছে, নাক দিছে, কাণ দিছে, বিবেক দিছে, কৰ্ম কৰা, ঈশ্বৰক বিশ্বাস কৰা, চব তোমাৰ হাতত বন্দী হৈ থাকিব। গতিকে এই কথাটোকে আমাক কৈছে যে কলি যুগত কেৱল তুমি এলাহক জয় কৰা, নিদ্ৰাক জয় কৰা, ভয়ক জয় কৰা, বেইছা মিছাৰ পাছে পাছে দৌৰি নাথাকিবা। যিবিলাক মিছা এইবিলাক পাছে পাছে দৌৰি নাথাকিবা। যাই যদি যাই আজিকালি কৰি আয়ুনি ৰন্তৰে, কৃষ্ণৰ চৰণলৈ শৰণ সত্তৰে, আচন্ত ঈশ্বৰ কৃষ্ণ হৃদয় কমলে, নাজানে পামৰ হব বিষয় বিকলে। হৃদয়তে কৃষ্ণ আছে, গাঁৱৰ নামঘৰৰ আসনত ভাগৱতত কৃষ্ণ আছে, ভকতৰ মাজত কৃষ্ণ আছে, প্ৰতিটো সৎকৰ্মৰ লগত কৃষ্ণ থাকিব। আৰু আমি কৃষ্ণক বিচাৰি ক'ত ঘূৰি ফুৰিছো? গোটেই বিশ্ব ব্ৰহ্মাণ্ডখন ঢাপলিয়াই ফুৰিছো। তোমাৰ বীৰ্যত যদি জিন নাথাকে, তোমাৰ জানো সন্তান জন্ম হব? হবনে? নহয়। জিন যেতিয়া থাকিব তেতিয়া সন্তান জন্ম হব। তুমি গোটেই পৃথিৱীত যিমান মঠ মন্দিৰ আছে সকলোতে শৰাই দিয়াচোন বাৰু, মই চাওঁ তোমাৰ সন্তান জন্ম হব। অসম্ভৱ। তুমি যদি খাদ্য খোৱা, তাৰ পৰা যদি জিন হয়, তাৰ পাছত তোমাৰ সন্তান জন্ম হব। প্ৰথম কথাটো হল কি, তুমি ভাগৱত গীতা এইবিলাক অধ্যয়নৰ মাজেদি প্ৰকৃত যিটো ৰাস্তা, ঈশ্বৰ ক'ত আছে এইটো তুমি নিৰ্ণয় কৰা। সময় আৰু টকা ইমান খৰচ কৰিব নালাগে। সময় আৰু টকা যদি কৃষ্ণত তুমি অৰ্পণ কৰা, যেনেকৈ আজি লাডুটো দিলে, এই লাডু এটা দিছিলে নহয়, এতিয়া মিঠৈ এটা, তাত কি কি আছে বাৰু? চেনি আছে, গাখীৰ আছে, পিঠাগুৰি আছে, ঘিউ আছে, আছে নাই? সেইটো মই খাই দিলো, খালো নাই? চেনিও খালো, গাখীৰো খালো, হয়নে? খালো নে? এতিয়া আমি বেলেগকে আকৌ চেনি খাব লাগিব নেকি? বেলেগকে আকৌ চাহৰ লগত চাহপাতকেইটা খাব লাগিব নেকি? নালাগে। এই গুৰু আসনখনত যদি দৃঢ় বিশ্বাস হয়, ইয়াত সমস্ত নিগুণ ৰূপে আছে। ভগৱন্তৰ বক্ষস্থলত কোন আছে? লক্ষী আছে। এক খুঁটিত শিৱ আছে, আছে নাই? সমস্ত বিলাক আছে ইয়াত। আৰু আপুনি কৃষ্ণৰ চৰণত অৰ্পণ কৰিলে সমস্ত দেৱ দেৱতা সন্তুষ্ট হৈ গল। আত্মাক দি দিলে সমস্ত ইন্দ্ৰিয় সন্তুষ্ট হৈ গুচি গল। এই যিটো বিশ্বাস, সেইটো হবলৈ আপুনি বেলেগ ধৰ্মলৈ ঢাপলি মেলিব নালাগে, কিন্তু দৃঢ় বিশ্বাস। নিজৰ স্থিতিত অটল থাকক, কেৱল কৃষ্ণক বন্ধু হিচাপে লওক, সাৰথী হিচাপে লওক। আত্মা অপৰম সুহৃদ নিজ আত্মা মহাহৰি, অধুগতি যায় লোক তাংক নাদৰি, হেন জানি হৈও নৰ কৃষ্ণত সন্মুখ, পাখৰা কিমতে যম জানতনা দুখ। কি বুলি কলে? পৰম সুহৃদ নিজ আত্মা মহাহৰি। কোনো দেৱ দেৱতাক তুমি বিস্তৰ বস্তু দি সন্তুষ্ট কৰিব নোৱাৰা। তুমি চকুক যিমান ভাল চাবলৈ দিয়া, সি সন্তুষ্ট নহয়। চকুকেইটা মুদি দিয়াচোন বাৰু,
অন্তৰ জগতলৈ পঠিয়াই দিয়া। ৰাতিপুৱা খোজকাঢ়ি গৈ আছে, একো ক'ব ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ, অবিৰাম গতিত শুই আছে মনেৰে ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ। নিদ্ৰা দেৱীৰ কোলাত বিলীন হৈ গৈছে, অন্তৰে ৰাম কৃষ্ণ স্মৰণ কৰি আছে। কি লাগে? না টকা লাগে, না বিস্তৰ বস্তু লাগে, না ফুল লাগে, না তুলসী লাগে, না বেলপাত লাগে, না মাহ প্ৰসাদ লাগে। কি লাগে? কিবা লাগে নে? একো নালাগে। এটা বস্তু লাগে, শ্ৰদ্ধা আৰু প্ৰেম, দৃঢ় বিশ্বাসটো লাগে। একো নালাগে। ভগৱানক ভক্তি কৰিবলৈ হলে এইবিলাক সামাজিক মাধ্যম, নামঘৰ ধুনীয়া কৰিব লাগিব। এইটো নামঘৰ ধুনীয়া কৰিলে আপোনালৈ ভাল লাগিব, মনটো ভাল লাগিব, আকৰ্ষণীয় হ'ব। এই যে ইয়াত যিবিলাক আছে, গৰু আছে, এইবিলাক মূৰ্তি, গুৰুজনাৰ আসনত মূৰ্তি স্থান নাই, কিন্তু এইবিলাক কি ভাস্কৰ্য শিল্প, এইটো একোটা প্ৰতীক। ইয়াততো কোনো বিষ্ণু মূৰ্তি নাই, আছে জানো? এইবিলাক হল ক্ষয় যাব, সোণৰ হলেও এদিনাখন ক্ষয় যাব, আৰু সেইবিলাক কোনোবাই বনাইছে, কোনোবা এজন সোণাৰীয়ে বনাইছে, শিল্পীয়ে বনাইছে। কিন্তু ইয়াত যে আসনৰ ভিতৰত ভাগৱত থলে কোনোবাই বনাব পাৰিব? পাৰিব। বাঘময় মূৰ্তি, শব্দ ব্ৰহ্ম। এই শব্দ ব্ৰহ্মই যেতিয়া আপোনাৰ অন্তৰত ক্ৰিয়া কৰিব, শব্দ ব্ৰহ্মই যেতিয়া আপোনাৰ গোটেই সমস্ত শৰীৰত প্ৰবাহিত হৈ যাব, আপুনি পুণ্য আত্মা হব, মহাভাগৱত হব। তাক পাবলে মন ভাই ও দণ্ডৱতে হৈ জানা শৰীৰ শৰণ, শ্ৰৱণ কীৰ্তনে জানা ইন্দ্ৰিয় নিয়ম। দণ্ডৱত গুৰুৰ ওচৰত যে শৰণ ললো, গুৰুৱে কলে প্ৰাকৃত শৰণ। সেইটো আপোনাক এটা লাইচেন্স এটা দিলে, যদি আপুনি শৰণ লোৱাৰ পাছত যদি শ্ৰৱণ কীৰ্তন নকৰে, চিমেট চাপৰি বজাৰ পৰা, চিলাপথাৰৰ পৰা ধুনীয়া দা এখন কিনি আনিলে, আনি পেলাই থৈ দিলে, মামৰে ধৰিলে, মামৰে ধৰা লোহাৰে জানো কিবা কাটিব? কাটিবনে? নাকাটে। নিত্য নৈমিত্ৰিক শ্ৰৱণ কীৰ্তনে জানা ইন্দ্ৰিয় নিয়ম। শ্ৰৱণ কীৰ্তন শুনিলে ইন্দ্ৰিয় নিয়ন্ত্ৰণ হব। একান্ত মনে ভাগৱত শুনি থাককচোন বাৰু, ভোক লাগিবনে? যিমান ভাগৱতৰ অনুষ্ঠান কৰিলো, ৰাতি 2টা বজাৰ আগতে ভাতেই খাবলৈ নাপাওঁ। 2টা বজাতহে সকলোৱে খোৱাৰ পাছত 2টা বজাতহে অন্ন খাবলৈ নিব। ভোক লাগিব জানো? নালাগে। একান্ত মনে যদি শ্ৰৱণ কীৰ্তন কৰে, সেইকাৰণে কৈছে শ্ৰৱণ কীৰ্তনে জানা ইন্দ্ৰিয় নিয়ম। ও ভকত ভজনে জানা আত্মাৰ শৰণ, আত্মাৰ শৰণে জানা জীৱৰ তৰণ। ভকতক ভুঞ্জালে গুছে কৰ্মজৰ। আজি আপোনালোকে চাউলকেইটা নামঘৰলৈ লৈ আনিলে, কবিকেইটা লৈ আনিলে, মোৰ মতেতো সম্পাদকে একো কিনিবই নালাগে। সদায় ঘৰত ভাত খাওঁৱেই, খাওঁ নে নেখাওঁ? খাওঁ নেখাওঁ? আজি 1 কেজিটো নামঘৰলৈ লৈ আনিলো, কবিকেইটা ঘৰলৈ লৈ আনিলো, তেল হালধি কণটো বাচিয়ে গল, হয়নে? লৈ আনিলো, ইয়াত দি দিলোহি, আমিও খালো, ভকতেও খালে। অনুষ্ঠান সদায় পাতিব পাৰে যদি অন্তৰত ত্যাগ থাকে, প্ৰেম থাকে। বাকচত চেলেং কাপোৰ গামোচা আছে, বোৱাৰীবিলাকৰ চেলেং কাপোৰ গামোচা বাকচত নাই জানো? আছে নে নাই?
আছেনে নাই? এইখন গাঁৱত চেলেং কাপোৰ গামোচা আছেনে নাই? আছে নাই? ধেৰ আছে। আছে। ভকতক লগালো নে নাই? ভকতক লগালো নে নাই? লগালো নে? লগালো নে নাই ভকতক? আপোনালোকৰ গাঁৱত যেনিবা 100 জনীয়ে বোৱাৰী থাকিলে, তাঁত বব জানে নাজানে? তাঁত বব জানে নাজানে? এইবিলাক কথা ভাগৱতৰ কথা, বাস্তৱ কথা। হয়নে? দিব নোৱাৰো, ভকতক দিব নোৱাৰে, বয়োহস্থজনক দিব নোৱাৰে, দিব নোৱাৰে। জাপৰে কাপোৰ জাপতে পচিব, উঁয়ে খাই যাব, দিব নোৱাৰে। নাৰিকল 10 জোপা লাগি আছে, আজি অনুষ্ঠানটোলে বোলে নাৰিকল 2টা লৈ আহিলে, 20 ঘৰ মানুহত 20 জোপা নাৰিকল আছে, এটাকে পাৰি লৈ আহিলে 20টা নাৰিকল আহিলে, ভকতে খাব কিমান? সম্পাদকে কিনিব লাগিব জানো? লাগিবনে? নালাগে। 20 জনী বোৱাৰীয়ে 20খন চেলেং কাপোৰ লৈ আহিলে বা গামোচা লৈ আহিলে, পাঠকক কিনা চেলেং কাপোৰখন দিব লাগিব জানো? পইচা খৰচ হ'ব জানো? বছৰেকৰ মূৰত পাঠকজনক বা দেউতাজনক যদি এখন চেলেং কাপোৰ বা গামোচা দিয়ে, হাতে বোৱা, ছেক্ৰেটাৰীয়ে পইচা খৰচ কৰিব লাগিব জানো? লাগিবনে? নালাগে। মাসকল, মই বোৱাৰীসকলক কৈছো, ত্যাগ। ভাগৱত 3টা শব্দ, দন্তিয়া দ। দ শব্দে দমন, দ শব্দে দয়া, দ শব্দে দান। দমন, যি মানুহৰ দমন নহয় ভাগৱত শুনি, ইন্দ্ৰিয় দমন নহয়, ভাগৱত শুনাৰ কোনো সাৰ্থকতা নাথাকে। দ শব্দে দয়া, প্ৰেম লাগিব। আপোনালোকে হাঁহ কুকুৰা ছাগলী পোহে নোপোহে? পোহে নোপোহে? পোহেনে? মাতৃবিলাকে পোহেনে? কেলে পোহে ছাগলীটো? ছাগলীটো কেলে পোহে? ছাগলীটো যদি মৰি থাকে, আপোনালোকে কান্দিব নেকান্দে? মৰম লাগিব নালাগে? লাগিব নালাগে প্ৰভু? নালাগিব নে বাৰু? কাছাইক যদি বেছি দিয়ে পইচা কেইটা লৈ, তেতিয়া মৰম লাগিব নালাগে? মৃত্যু একেটাই। এটা মৃত্যুত পইচা নাপালে, এটা মৃত্যুত, এই উদাহৰণটো মই কালি কওঁতে মোক আমাৰ ছোৱালীজনীয়ে কৈছে, দেউতা আচৰিত, আচৰিত। জীৱটো হত্যা কৰিবলৈকে আমিতো পুহি আছো, হাঁহটো তেলত ভাজি খাবৰ কাৰণেতো পুহি আছো। আমাৰ হৃদয়বিলাক ইমান কঠিন নে? আমাৰ হৃদয়বিলাক ইমান পাষাণ নে? কোনো প্ৰাণীৰ প্ৰতি মৰম নাই, কোনো জীৱৰ প্ৰতি দয়া নাই, কোনো মানুহৰ প্ৰতি অনুকম্পা নাই। ইমান টকা খৰচ কৰিছো, বিহু, থিয়েটাৰ, কিমান মাংস হজম কৰিছো, কিমান মদ খাইছো, ভাং খাইছো, বিড়ি খাইছো, চিগাৰেট খাইছো,
তেল ভৰাইছো গাড়ীত, মোবাইলৰ ৰিচাৰ্জ কৰিছো, টিভি ৰিচাৰ্জ কৰিছো, মাহেকত কিমান খৰচ হয়নে নহয়? কেতিয়াবা গাঁৱৰ দুখীয়া মানুহৰ ল'ৰাটোক কলম এটা দিছো নে? ওলাইছেনে পইচা? দান পৰা নাই। গতিকে ধৰ্ম দেখাত ঢেৰ হৈ থাকে, অন্তৰে কৰিছো নাই। অন্তৰে কৰিবলৈ হলে আপোনাৰ অন্তৰত প্ৰেম লাগিব। শিশুবিলাকক মৰম কৰিব লাগে। ভাগৱত ধৰ্ম অকল ধৰ্ম কৰিলে নহব, পৰোপকাৰ, পৰৰ কথা ভাবক। আনৰ দুখত কান্দিব পাৰিছে যদি, আনৰ সুখত যদি আপুনি হাঁহিব পাৰিছে, কি ভাগৱত ধৰ্ম। পৰক আপোন কৰিব পাৰিলে সংসাৰৰ সুখৰ ঠাই। ভাগৱতত ষষ্ঠ স্কন্ধত আৰু প্ৰায়বিলাক অধ্যায়তে ধ্ৰুৱকো স্বয়ম্ভু মুনিয়ে কৈছিল, যেতিয়া উত্তমক মৃত্যু হল, ধ্ৰুৱই যেতিয়া হাতত অস্ত্ৰ তুলিছিল, কৈছিল দিন জন দেখি দায়া কৰিবি অশেষ, উত্তম জনক মান্য কৰিবি যথোচিত। বয়সস্থসকলক সন্মান জনাবি, দিনহীন দৰিদ্ৰজনক সহায় কৰিবি। যাৰ অন্ন নাই, এমুঠি পোৱা নাই, তেওঁক অন্ন দিবি। এইটো ভগৱানৰ পূজা। যাক বস্ত্ৰ নাই, এখন বস্ত্ৰ দান দিবা, এয়া ভগৱানৰ পূজা। যাৰ শিক্ষা নাই, তেওঁক শিক্ষা দিবা, জ্ঞান দান দিবা। যাৰ ঘৰ নাই, তেওঁক ঘৰ এটা বনাই দিবা। এইবিলাক হল ভগৱানৰ কৰ্ম, সৎ কৰ্ম। এই কৰ্মই কোনোদিন কাহানিও কেতিয়াও আপোনাক নেবান্ধে। সেইকাৰণে কৈছে দমন, দয়া, দান, এই তিনিটা শব্দ জানিলেই হ'ব। দ শব্দে দমন, দ শব্দে দয়া, দ শব্দে দান। সামৰ্থ্য অনুসৰিহে আছে দান, নাই সমিধান। হেন জানি হয়ো নৰ কৃষ্ণত খনে মুখ, পাখৰা কিমতে যম জানত নাৰ দুখ, কলিৰ পাতে ক আছে চতু ভীতি বেহি, ডাকি ৰাম ৰাম বোলা যাও কখ বেৰি, হৰি ৰাম 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 ৰাম। কলিযুগত খুব সম্ভৱ। এইকাৰণে ডেকা গাভৰু বিলাকে, আমাৰ যিসকল সহজ সৰল গাঁৱৰ ভক্ত, এইকাৰণে গীতা ভাগৱত অধ্যয়ন কৰিব লাগে। তোমালোকে গীতা ভাগৱত অধ্যয়ন কৰিলে বুদ্ধি হ'ব, মগজুৰ বিকাশ ঘটিব। নহলে সংসাৰখনত কিন্তু দানৱৰূপী মানুহৰ পৰা তোমালোক কিন্তু হাত সাৰি থাকিব নোৱাৰিবা। কৃষ্ণক সাৰথি কৰা, কেৱল কৃষ্ণক সাৰথি কৰা। কৃষ্ণই ৰক্ষা নকৰিলে তোমাক কোনেও ৰক্ষা কৰিব নোৱাৰে। সেইকাৰণে আমি কৃষ্ণক ভাল পোৱা। কৃষ্ণক ভাল পাবলৈ হলে কীৰ্তন ভাল পাব লাগিব। প্ৰথম ঘোষাখন পঢ়া, কীৰ্তন পঢ়া, আৰু একেবাৰে যদি তুমি জানিব বিচাৰিছা, গীতাখন সদায় পঢ়া। গীতাখন একদম পঢ়ি থাকা, ঘোষা পঢ়ি থাকা। মই ভাগৱতৰ কথা নকওঁ, গোটেই জীৱনটো ভাগৱত পঢ়িলেও শেষ কৰিব নোৱাৰা। এই কাহিনী প্ৰধান।
গীতা পঢ়া, ঘোষা পঢ়া, কীৰ্তন পঢ়া প্ৰথমতে। আৰু ইয়াৰ পৰা যিটো শক্তি পাবা তোমাক কোনেও ঠগিব নোৱাৰে।